হয় চাওক, আমাৰ যি অসম চৰকাৰখনে জাতি মাটি ভেটিৰ কথা কয়, তো সেই চৰকাৰখনে আজি আমাৰ জনজাতিখিনিক এনেকুৱা ধৰণৰ বজা দিব বিচাৰিছে। আমি যি 2 জুলাই তাৰিখে তেখেতসকলে যি আমাৰ কলুখিনিৰ ওপৰত জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰাৰ কাৰণে তেখেতসকলে দিন ঘোষণা কৰিছিল, সেই তাৰিখৰ পৰা আমি অহৰহ প্ৰতিবাদ কৰি আহিছিলোঁ, যিটো উকিয়াম জলবিদ্যুৎ প্ৰকল্পটো বন্ধ হ'ব লাগে তাৰ বাবে। তাৰ পৰিপ্ৰেক্ষিতত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে ক'লে কি যে যদিহে আপোনালোকক নদী বান্ধখন নালাগে তেনেহ'লে আপোনালোকে কি উকা কাগজত লিখি দিলে হ'ল, আমি নকৰোঁ। তো সেই তেখেতৰ আমি যিটো বিশ্বাস তেখেতে দিছিল, যিটো আমাক আশ্বাস দিছিল, সেই আশ্বাস আমি তেখেতক সন্মান জনাই আমি সেই প্ৰতিবাদ কিছু সময়ৰ কাৰণে স্থগিত ৰাখিছিলোঁ। তাৰ পাছত তেখেতে যে আমাক যে এনেকুৱা কৰিব, তেখেতে ইমান মনে মনে ভিতৰুৱাকৈ যে কিছুমান কাম কৰি আছে আমি আচলতে জানা নাছিলোঁ। কি কৰিলে, এই যোৱা 30 জুলাই তাৰিখে কি কৰিলে, যি ব্ৰহ্মপুত্ৰ বৰ্ডৰ যি ৰিচাৰ্চ যি পৰীক্ষা নিৰীক্ষা কৰাৰ কাৰণে দায়িত্ব দিছিলে, সেই দায়িত্বখিনি সম্পূৰ্ণ কৰি তেখেতসকলে 30 জুলাই তাৰিখে কি কৰিলে, APGCLক তেখেতসকলে হস্তান্তৰ কৰিলে। কৰি কেনে কি ক'লে, অসম চৰকাৰে যদি এতিয়া নদী বান্ধ কৰিব বিচাৰে তেনেহ'লে কৰিব পাৰে। চাওক হেমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়া, আপোনাক আমি বাৰে বাৰে অনুৰোধ জনাই আহিছোঁ, বাৰে বাৰে আপোনাক সকীয়াই আহিছোঁ যে এই কুলুহী নৈৰ ওপৰত আপুনি জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰিব নোৱাৰিব। কিয়নো এই জলবিদ্যুৎ প্ৰকল্প যদি আপুনি স্থাপন কৰে, আমাৰ ইয়াতে হাজাৰ হাজাৰ জনগণৰ মৃত্যু সন্মুখত পৰি থাকিব। আপোনাক আগতে কৈয়ে আহিছোঁ, নামনিত কি হ'ব, আমাৰ আৰু ওপৰৰ অঞ্চলত থকা মানুহখিনি কি হ'ব, আমাৰ ওপৰত থকা মানুহখিনি কলৈকে যাম। আমি আজি পিতা দিনৰ পৰা ইয়াতে 70-80 দশকৰ পৰা আমি ইয়াতে আছোঁ, তথাপিতো আমি একো এটা কৰিব পৰা নাই, কিবা কৰি খেতি বাতি কৰি কেনে আমি খাই আছোঁ। তাৰ পাছত যদি তেখেতসকলে এনেকুৱা ধৰণৰ এটা আমাক জলবোমা যদি সন্মুখত দি থৈ দিয়ে, তেনেহ'লে আমি ক'ত গৈ কি কৰি খাম। তেখেতসকলে অকণমান সাধাৰণ আমাক এনে মাটি টুকুৰা দিলে নহ'ব, তেতিয়া আমি সেই ঠাইত গৈ কেনে আমি কি কৰি খাম, সেইখিনি তেখেতসকলে এবাৰ ভাবি চাওক। নামনিত থকা মানুহখিনিক একবাৰ কথা ভাবি চাওক। গমেই পালে আপোনাৰ যিটো শিৱসাগৰ, যোৰহাট, তাতে যিখিনি ঘটনা ঘটি গ'ল, সেই কথাখিনি আপোনালোকে তো সন্মুখত দেও পটপটকৈ দেখা পালে। তাতে কি ঘটনা ঘটি গ'ল, নাগালেণ্ডৰ পৰা পানী নামি আহি বা কয়লা খননৰ যি পানী জমা হৈ আছিল তেনেকুৱা ধৰণৰ কি শুনিছোঁ, ধৰি ল'লোঁ তেনেকুৱা কি আহিলে, তাৰ লগত যি দিখৌ নদীত যি জলবিদ্যুৎ প্ৰকল্প নদীবান আছে, একেলগত ওপৰৰ পাৰে পানী নুমি অহাৰ ফলস্বৰূপত সেইটো ভাঙি কেনে মানুহক কি কৰি দিলে, থান বান কৰি দিলে, মানুহৰ একো অস্তিত্ব নোহোৱা কৰি দিলে। আমাৰ মানুহে সঁহাৰি জনাই তোৰপুনি পোৱা নাই। তো সেনেকুৱা যে অৱস্থা আমাৰ ইয়াতো নহ'ব সেইটোতো কোনো মান নাই। আমিওতো সেই অৱস্থা আৰু কিছুদিনৰ পাছত ভুগিবলৈ গৈ আছোঁ। চাওক সন্মানীয় মন্ত্ৰী ডাঙৰীয়া, আপুনি আমাৰ কাৰণে অলপমান বিবেচনা কৰক, আমাৰ জনগণৰ কাৰণে অলপমান বিবেচনা কৰক। আপোনাক কাতৰভাৱে অনুৰোধ জনাইছোঁ। চাওক, অকল যে আজি ব্ৰহ্মপুত্ৰ বৰ্ডে APGCLক হস্তান্তৰ কৰিলে বুলি যে নদী ডিমটো হ'ব সেইটোও নহয়, আমিও বুজিছোঁ, কিন্তু আপোনালোকৰ মত থাকিব লাগিব। আপুনি কৈছিল, আমাক বিশ্বাস আৰু আশ্বাস দিছিল, আপোনালোকে যদি উকা কাগজত লিখি দিয়ে তেনেহ'লে আমি নদী বদ্ধমটো নকৰিম। আপোনাৰ সেই কথাই আমি আজিলৈকে বিশ্বাসত লৈ আছোঁ। আপুনি আমাক এটা কথা কওক, আজি আপোনাক প্ৰেছ মিট যোগেদি আপোনাক জনালোঁ, আপুনি আমাক আকৌ বিশ্বাস দিয়ক যে বৰ্ডে দায়িত্ব আছিলে অৰ্পণ কৰাৰ কাৰণে অৰ্পণ কৰিলে, কিন্তু আমি নদী ডেমটো নকৰিব পাৰোঁ বা নকৰোঁ। সেই আমাক আস্থা বিশ্বাস আপুনি দিয়ক। নহ'লে বা যদি আপুনি এনেকুৱা কৈয়ে চুপচাপ বহি থাকে, ভিতৰুৱাকৈ কামবিলাক যদি কৰি থাকে, ইয়াতকৈ আৰু ভয়ানক হ'বলৈ গৈ আছে। আৰু আপুনি এইখিনি পৰিভোগ কৰিব লাগিব। আমাৰ ইয়াত যিমানবিলাক মানুহ ইয়াতে আছোঁ, যিমান হাজাৰ হাজাৰ জনগণ আছোঁ, আপুনি এটাই খালিকে লক্ষ্য ৰাখি থাকিব যে আমি ফাঁচীৰ কাষত ওলমি থাকিব লাগিব। সেইখিনি আপুনি ভোগ কৰিব আৰু সেইখিনি আপুনি পাবলৈ গৈ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।